ভাল লাগি আছে, লগতে ভয়ো লাগি আছে। প্ৰথমবাৰ এনেকুৱা পৰীক্ষা দিবলৈ ওলাইছোঁ, চাওঁ কেনেকুৱা হয়। কি পৰীক্ষা আছে? ইংলিছ। কোন স্কুলৰ পৰা আহিছা তুমি? শংকৰদেৱ শিশুনি পেটন কেনেকুৱা হ'ব পৰীক্ষা? কেনেকুৱা হ'ব? ভাল হ'ব যেন লাগি আছে, ভালকৈ প্ৰিপেৰেশ্যন কৰিছোঁ। এতিয়া কি হয় তোমাৰ লগৰীয়াসকলক কি ক'ব? কেনেধৰণে পৰীক্ষাটো দিব লাগে কি ক'ব? চবৰে ভাল হওক, সেইটোৱে বিচাৰোঁ। চবেই ভাল মাৰ্কছেৰে পাছ হওক। মই মানে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাখনে সকলো ছাত্ৰ ছাত্ৰীকে মোৰ শুভাশীষ আৰু আশীৰ্বাদ দান কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সকলোৰে পৰীক্ষা যাতে ভাল হয়। তেওঁলোক আমাৰ ভৱিষ্যত প্ৰজন্ম, ভৱিষ্যত আমাৰ দেশৰ নাগৰিক, গতিকে তেওঁলোকৰ যাতে ভৱিষ্যত উজ্জ্বল হয় সেইটো কামনা কৰিছোঁ। স্কুলত মুঠ কেইটা স্কুলৰ পৰা আহিছে? আমাৰ ইয়াতে আচলতে আমাৰ আণ্ডাৰতে 3খন আৰু 5খন বেলেগ স্কুল আছে। মুঠতে 8খন স্কুলৰ ল'ৰা ছোৱালী ইয়াতে আছে আৰু তাৰে ভিতৰত আমাৰ টোটেল 402 অৰ্থাৎ 402গৰাকী আমাৰ পৰীক্ষাৰ্থী আছে। তাৰে 128 গৰাকী আছে আমাৰ ছোৱালী আৰু বাকীখিনি ল'ৰা। আজিৰ দিনটো মই ল'ৰা ছোৱালীখিনিক ইতিমধ্যে তেওঁলোকক এড্ৰেছ কৰিছোঁ আমাৰ ইয়াতে, আৰু অভিভাৱিকাসকলকো এড্ৰেছ কৰিছোঁ যে ল'ৰা ছোৱালীয়ে ভয় খাব নালাগে। তেওঁলোকে এইবাৰ পৰীক্ষাৰ যিটো আমাৰ পেটাৰ্ণ, সেইটো আমাৰ স্কুলে কৈ দিয়া হৈছে বা আমাৰ ক্লাছতো কোৱা হৈছে। পেটাৰ্ণটো এইবাৰ কনচেপ্টৰ ওপৰত হ'ব। ধৰক এটা পেৰা লিখা থাকিব, তাৰে ওপৰত কুৱেশ্যনবোৰ থাকিব। গতিকে সৰু সৰু কুৱেশ্যনবোৰো এইবাৰ ভালকে তেওঁলোকে দিব পাৰিব। আৰু আনহাতে এটা কথা কি যে এই সময় যিটো এক্সাম ফবিয়া, যিটো ভয় খাব নালাগে, মই তেওঁলোকক কৈছোঁ যে তেওঁলোকে নিয়াৰিকৈ প্ৰথমৰ পৰাই কুৱেশ্যনবোৰ এনচাৰ কৰাৰ চেষ্টা কৰিব লাগে। যদি কোনোবা কুৱেশ্যন টান বুলি ভাৱ হয় তেতিয়াহ'লে এৰি দিব, কিন্তু প্ৰথমৰ পৰাই কৰিব লাগে। আৰু মই ইতিমধ্যে ল'ৰা ছোৱালীক কৈছোঁ যে আমাৰ হলৰ ভিতৰত, এক্সামিনেশ্যন হলৰ ভিতৰত সকলো সা সুবিধা আছে। পানীৰ ব্যৱস্থা আছে, এনেকৈ গৰম পানীৰো ব্যৱস্থা ৰাখিছোঁ। আমাৰ মেডিচিনৰ আছে, আমাৰ মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আছে। ISRে ভিজিট কৰিব, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ভিজিট কৰিব, এক্সটাৰ্নেল আছে। গতিকে ভিজিট কৰিব যাতে ডিচিপ্লিন মেইনটেইন কৰি তেওঁলোকে কাকো ডিষ্টাৰ্ব নকৰাকৈ যাতে পৰীক্ষা দিব পাৰে। আনহাতে আমাৰ যাতে তেওঁলোকক কোনো যাতে ডিষ্টাৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে আমি একদম যথেষ্ট কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে ভেকচিন কৰিছোঁ। ভেকচিনত আমাৰ এটা কথাই কৈছোঁ যে আপোনালোকে কোনো ইলেক্ট্ৰনিক ডিভাইচ তেওঁলোকে ল'ব নোৱাৰে। এনেকৈ এটুকুৰা কাগজকো আমি এলাউ কৰা নাই, চকুত পৰা আৰু যদি হলৰ ভিতৰত কিবা কাৰণত এটুকুৰা কাগজ পাওঁ তেতিয়াহ'লে ষ্ট্ৰিক্ট একশ্যন লোৱা হয়। আৰু ল'ৰা ছোৱালীক এটা কথাই কৈছোঁ যে ভয় খাব নালাগে, পৰীক্ষা নিশ্চয় তেওঁলোকৰ ভাল লাগিছে বহুত। কি পৰীক্ষা আজি ইংলিছ পৰীক্ষা, ইংৰাজী। কোন স্কুলত পঢ়া? APC ইনষ্টিটিউশ্যন AHS স্কুল গৌৰীপুৰ। পৰীক্ষা কেনেকুৱা হ'ব? ভাল হ'ব। প্ৰথম দিনটো ভালেই আছে, কালি কি ভিতৰত যাইবা কি হয় সেইটো ভাবি আছোঁ। কি পৰীক্ষা আজি ইংৰাজী। কোন স্কুলৰ পৰা আহিছে? আমি ৱেষ্টাৰ্ণৰ পৰা। অঁ, তোমাৰ চেণ্টাৰটো ক'ত? পিচিত। এনে ভালেই হ'ব। ভাল লাগিছে, প্ৰথম ফাৰ্ষ্ট এক্সাম, তাৰপিছত চাওঁ নেক্সট এক্সামত কি হয়। প্ৰথমটো ভালেই যাব। ভালে হ'ব না? কোন স্কুলত? ৱেষ্টাৰ্ণ আছাম। ৱেষ্টাৰ্ণ আছাম না? আজি ইংলিছ পৰীক্ষা। কেনেকুৱা হ'ব? ভালেই হ'ব। কোন স্কুলৰ পৰা আহিছে তুমি? শংকৰদেৱ শিশু নিকেতন। আজি তোমাক সকলোকে কি হ'ব? তোমাৰ লগৰীয়াসকলক কি হ'ব? কেনেধৰণৰ পৰীক্ষা দিব লাগে? আজি ভালে পৰীক্ষা দিব লাগে চবকে। ইজিয়ে হ'ব, যিকোনো পৰীক্ষা ইজিয়ে হ'ব। এতিয়া বৰ্ডৰ পৰা কৈ দিছে যিহেতু হিমন্ত বিশ্ব শৰ্মা, এই সকলোবোৰ পৰীক্ষা আমি দি থাকিম, ভালদৰে যাতে যায় আশা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।